ঠিকাদার কিছু যিবোৰে পাকিস্তানৰ কি আপোনাৰ মানসিকতাৰে আমাৰ অসমতো বিঘবাস্প ভৰাই আছে জাতিৰ ঠিকাদাৰসকল কিন্তু আজি নিমাত গোৰেশ্বৰত পেহেলগামৰ ঘটনাৰ প্ৰতিবাদী কাৰ্যসূচী আৰু নিহতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান মইতো বিচাৰোঁ বিশ্ব সম্প্ৰদায়ৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ চিনটোৱে নোহোৱা কৰিব লাগে কাশ্মীৰৰ পেহেলগামত বিগত 22 এপ্ৰিলত হৈ যোৱা নৃশংস গণসংহাৰৰ ঘটনাৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় তামুলপুৰ জিলাৰ গোৰেশ্বৰত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দল বাক্সা জিলা সমিতিৰ উদ্যোগত আৰু তামুলপুৰ জিলা জনতা যুৱ মৰ্চা আৰু গোৰেশ্বৰ মণ্ডল বিজেপিৰ সহযোগত আজি 25 এপ্ৰিলৰ সন্ধিয়া 7 বজাত তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰেলগেটত এক প্ৰতিবাদী আৰু শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰা হয় 22 এপ্ৰিলত পেহেলগামত হিন্দু পৰ্যটকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল পাকিস্তানী উগ্ৰপন্থী সংগঠনে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত পাকিস্তান মুৰ্দাবাদ ভাৰত মাতা কি জয় বন্দে মাতৰম আদি শ্লোগান দি আকাশ পতাকা কঁপাই তোলে প্ৰতিবাদকাৰীসকলে এই ঘটনাত 27 জনকৈ নিৰীহ লোকৰ প্ৰাণহানি হোৱাৰ লগতে কেইবাজনো আহত হ'বলগীয়া হৈছিল আজি গোৰেশ্বৰত গণসংহাৰত প্ৰাণ হেৰুৱাবলগীয়া হোৱাসকলৰ আত্মাৰ সদ্গতিৰ বাবে বন্তি প্ৰজ্বলন কৰাৰ লগতে 1 মিনিট মৌনতা অৱলম্বন কৰা হয় বিশ্ব হিন্দু পৰিষদৰ নলবাৰী বিভাগৰ সংযোজক মৃদুল ডেকাই আজিৰ কাৰ্যসূচীত অংশ লৈ সকলো হিন্দুকে এক হৈ বিধৰ্মীসকলৰ কাৰ্যৰ কেৱল নিন্দা আৰু গৰিহণা দিলেই নহ'ব এক উচিত প্ৰত্যুত্তৰ দিবলৈ ভাৰত চৰকাৰলৈ দাবী জনায় তামুলপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি ঋষভ ৰঞ্জন দাস গোৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি প্ৰাক্তন সভাপতিৰ লগতে স্থানীয় দল সংগঠনৰ নেতৃবৃন্দ বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ নেতাকৰ্মীসকল কাৰ্যসূচীত উপস্থিত থাকে 22 এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত যি হিন্দুৰ ভিত্তি কৰি কিনে ধৰ্মৰ নামত যি হত্যালীলা চলালে তাৰে কাৰণে আমি বিশ্ব হিন্দু পৰিষদ তথা বজৰং দল লগতে বিভিন্ন দল সংগঠন আমি আজি গোৰেশ্বৰৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি হাতত ৰাখিছিলোঁ কিন্তু অতি দুখেৰে জনাওঁ যে আজি হিন্দু 80% হিন্দু মানুহ ভাৰতবৰ্ষত থকাৰ পিছতো হিন্দুৰ সুৰক্ষাৰ কাৰণে আজি আমি ৰাজপথত ওলাই আহিবলগীয়া হৈছে হিন্দুৰ সুৰক্ষা এতিয়ালৈ আমি দেশত পোৱা নাই আৰু যদিহে অনাগত দিনতো এনে ধৰণৰ হত্যালীলাবোৰ চলি থাকে আৰু আমি দেখিবলৈ পাইছোঁ যে অকল হিন্দু হত্যা অকল কাশ্মীৰতে হোৱা নাই যোৱা কিছুদিন আগত পশ্চিমবংগৰ মুৰ্ছিদাবাদত দুজনকৈ নিৰীহ লোকক পিতা পুত্ৰক দুজনকে হত্যা কৰিছিলে কোনে বাংলাদেশী জিহাদীয়ে আৰু এই জিহাদীসকলৰ মানসিকতা আপোনালোকে বুজি লওক যে হিন্দু নোহোৱাৰ কাৰণে অকল তেখেতসকলক হত্যা কৰা হৈছিলে তেখেতসকলৰ ভুল কি আছিল যদিহে তেওঁলোকৰ কিবা ভুল আছিল বা তেওঁলোক যদি সঁচাকৈ যদি হিন্দুৰ ভিত্তিত কি হত্যা কৰা নাছিলে অন্য লোকো মৰিলেহেঁতেন কিন্তু কোৰাণৰ কলিমা পঢ়িব দি আৰু লগতে আপোনাৰ ক'বলৈ লাজ লাগে কি পেন খুলি কিনে ধৰ্মৰ চিন কৰি কিনে আপোনালোকক গুলীয়াই হত্যা কৰা হৈছিলে সেই 28 জন নিৰীহ লোকক আৰু ইয়াৰ দ্বাৰা আমি ভাৰত চৰকাৰক মাননীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে অকল গৰিহণা বা নিন্দা কৰিলেই নহ'ব এতিয়া যিহেতু একশ্যন হ'ব বুলি কৈছে ভাৰতবাসীয়ে এতিয়া শীঘ্ৰে একশ্যন চাব বিচাৰে আৰু পাকিস্তানক ধূলিসাৎ কৰি দিয়াৰ কাৰণে আমি এই চেগতে গোৰেশ্বৰৰ পৰা আমি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আৰু গৃহমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ অনাগত দিনত জানো এনেধৰণৰ হিন্দু হত্যালীলা নচলে তাৰ কাৰণে চৰকাৰে কঠোৰ পদক্ষেপ লওক আৰু মই আৰু এটা কথা লগতে ক'ব বিচাৰিম ভাৰত বিভাজন হৈছিলে 1947 চনত এছাম আমাৰ এই দেশতে ৰৈ গৈছিলে আৰু সেই জিহাদীবোৰো আজি যি মানসিকতা আপোনালোকে দেখিবলৈ পাইছে এই UDFৰ বিধায়ক লগতে অখিলউদ্দিন গগৈ বুলি কৈছোঁ মই তেখেতে যিটো 370 ধাৰাৰ কথা কয় আৰু লগতে এই আপোনাৰ মই নাম ধিঙৰ বিধায়কৰ নামো নাজানো গেদাজনৰ সেই গেদাজনক আজি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতে কি কয় যে পাকিস্তানৰ যিটো ঘটনা এই যিটো কাশ্মীৰৰ ঘটনা এইটো ভাৰত চৰকাৰৰ এটা ষড়যন্ত্ৰমূলক ঘটনা বুলি কয় আখ্যা দিয়ে গতিকে এই জেহাদী মানসিকতা থকা ব্যক্তিসকলকো চৰকাৰে চিনাক্তকৰণ কৰি অকল গ্ৰেপ্তাৰ কৰিলে নহ'ব তেখেতসকলকো ৰাস্তাৰ মাজত উলিয়াই ৰাস্তাৰ মাজত গুলিয়াই মাৰিব লাগে অন্যথা এই জিহাদীসকলে পুনৰ এনেকুৱা ধৰণৰ ঘটনা আমাৰ মাজত চলাই ৰাখিব গতিকে পুনৰবাৰ মই ভাৰত চৰকাৰক পাকিস্তানক নিক্ষেপ কৰাৰ কাৰণে মই ইয়াৰ পৰাই দাবী মই বুলি নহয় আমাৰ সকলো আই মাতৃসকল হিন্দু সমাজে দাবী উত্থাপন কৰিছে জয় শ্ৰীৰাম আমাৰ হিন্দু সনাতনী ভাইসকলৰ তেজেৰে তেওঁলোকে যি ফাকু খেলিলে সেই সমগ্ৰ ঘটনাটো
আমি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী হিন্দু সনাতনী ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ। ইয়াৰ লগতে বিশ্ব সম্প্ৰদায়ে আজি পাকিস্তানক পাকিস্তানে যি ইছলামিক সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰি আছে, প্ৰত্যক্ষভাৱে পৃষ্ঠপোষকতা কৰি আছে, সেই পাকিস্তানক সকলোৱে আজি একেমুখে নিন্দা আৰু গৰিহণা প্ৰদান কৰিছে। গতিকে এই চেগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া, আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে কঠোৰৰ পৰা কঠোৰতম দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰক। আমি সকলো ভাৰতবাসী ৰাইজে আপোনালোকৰ লগত আছোঁ, আপোনালোকৰ সাহস হৈ আছোঁ। পাকিস্তানে যাতে এয়াই শেষবাৰৰ বাবে তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰতি তেওঁলোকৰ যি বেয়া নজৰ, সেই বেয়া নজৰ শেষবাৰৰ বাবে দিব পাৰিব। ইয়াৰ পিছত যাতে কোনো পৰ্যায়ে তেওঁলোকে ভাৰতবৰ্ষক এনেকুৱা ধৰণৰ কাম কাজ কৰাৰ কথা সপোনতো ভাবিব নোৱাৰিব। মইতো বিচাৰোঁ বিশ্ব সম্প্ৰদায়ৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ চিনটোৱে নোহোৱা কৰিব লাগে। আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী হিন্দু, আজি সেই 26গৰাকী সন্মানৰ হিন্দু সনাতনী ভাইসকলৰ পুণ্যাত্মাৰ শান্তি তথা সদগতি কামনা কৰিছে। সেই দুখী পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও যি বলিষ্ঠভাৱে যি আমাৰ মাজতো অকল যে আমাৰ দেশদ্ৰোহী অকল যে কেৱল ভাৰতৰ ভিতৰতে আছে তেনেকুৱা নহয়, আমাৰ ভাৰতৰ বাহিৰতে যে আছে তেনেকুৱা নহয়, ভাৰতৰ ভিতৰতো আছে সেই জেহাদীসকল, অসমতো আছে সেই জেহাদীসকল। সেই জেহাদীসকলকো বিচাৰি তেওঁলোককো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আমাৰ দেশৰ পৰা ঘৰ শত্ৰু বিভীষণক বিচাৰি উলিয়াই তেখেতক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিত কৰিব লাগিব। তাকো আমি ভাৰতীয় জনতা পাৰ্টীয়ে হওক, প্ৰতিগৰাকী হিন্দু সনাতনী লোকেই আমি চৰকাৰক দাবী জনাইছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।